এইকেইটা চাওকচোন, ইমান অকণমানি অকণমানি কলডিল। কিছুমানে কলফুল বুলিও কয়, আমি কলডিল বুলি কওঁ বাৰু আমাৰ লখিমপুৰৰ ফালে। এইটো ইমান ধুনীয়া, এইটো অকণমান মানে হেৰি হৈ গৈছে, ক'লা পৰি গৈছে, একো নাই। এইটো এটা আৰু এইটো। ইয়াত আৰু এটা আছিলে, সেইটো মানে ভণ্টিয়ে লৈ গ'ল। চাৰিটাত কেইটকা জানিছেনে? মাত্ৰ 50 টকা। আৰু এইটো দেখিছে নাই? এইটো হৈছে খৰিচা। এইটো এনেকৈ বটলটোত ভৰাই থোৱা আছিলে, এইটো এনেকেই মানে। এইটোত 50 টকা। এতিয়া খৰিচা পাইছোঁ, মই দেখি একদম কিমান ভাল লাগিলে আৰু সেইকাৰণে লৈয়ে আহিলোঁ। কালি মানে আমি এফালে অকণমান ফুৰিবলৈ গৈছিলোঁ, কিমিন ফালে, টিজু পাৰ হৈ। আমাৰ নৰ্থ লখিমপুৰৰ পৰা কিমিনলৈ প্ৰায় 50 কিলোমিটাৰমান হ'ব। একজেক্টলি মই নাজানো, এপ্ৰক্সিমেট সিমান মানেই হ'ব লাগে দেই। তাৰপাছত তাতে আমি এনেকৈ একদম তাতে অৰুণাচল এৰিয়া পৰেতো সেইখন ডিষ্ট্ৰিক্ট। তাতে মানুহবিলাকে, মাইকী মানুহবিলাকে বিশেষকৈ তেওঁলোকৰ সাজ পিন্ধি একদম এনেকৈ বহি বহি বিক্ৰী কৰি আছিলে। দেখিয়ে মানে একদম আমি এইখিনি কিনি আনিলোঁ। আচলতে মোৰ বেলেগ এটা ল'বলৈ মন গৈছিলে, দীঘল দীঘল কলডিলটো, কিন্তু অকণমান ভয়ো লাগিলে সেইটো বা খাবলৈ কেনেকুৱা হয়। সেইকাৰণে এইকেইটা মানে এনেই আমাৰ লোকেল নিচিনা অকণমান দেখিলোঁ, কিন্তু সৰু। আমাৰ ইয়াত যিবিলাক হয় সেইবিলাক অকণমান ইয়াতকৈ ডাঙৰ থাকে। জাহাজী কলেই হওক, চেনি কলেই হওক, আৰু আঠিয়া কল বা ভীমকলৰটোতো ডাঙৰেই হয়। কিছুমানে কিন্তু চেনিকল আৰু জাহাজী কল নাখায় আকৌ, আমি খাওঁ। মোৰ দেউতাই শিকাইছিলে ইয়াৰ মানে টেকনিকটো কেনেকৈ তিতা নোহোৱাকৈ বনাব পাৰি, আৰু বনাওঁ অকণমানোৱেই তিতা নহয়। তাৰপিছত কিন্তু এইকেইটা বহুত যথেষ্ট সৰু। কেনেকুৱা হয় ক'ম বাৰু খাই বোলে। তাৰপিছত এয়াটো খৰিচা। এতিয়া মানে আচাৰ কৰিবলৈ মই বিশেষকৈ ভাবিছিলোঁ, কিন্তু আচাৰ কৰাতকৈ মানে হাজবেণ্ডে ইয়াক খাব লাগিব বুলি কৈছে, মাছৰ লগত খাব লাগিব। কেনেকৈ কয় তেওঁ, কি বা কয়, কেনেকৈ বনোৱা কথা কয় খাবলৈ। মই কিন্তু নাজানো, তেওঁ নিজে হেল্প কৰিব লাগিব। এতিয়া যিহেতু ৰাতি, মই এইটোকে বনাম। ইয়াৰ মানে ফুলবোৰো অকণমানি অকণমানি, একেবাৰে অকণমানি অকণমানি, ইমান কিউট। এইকণ হ'ল দেখিছেনে? একেবাৰে অকণমান এইকণ। মানে এইবিলাক মানে কি বুলি কয়, ৰুমত থকা ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল আৰু আমাৰ বিশেষ দিগদাৰ নাই। আমাৰ 3জন মানুহ ধুনীয়াকৈ হৈ যাব। ইয়াৰ লগত মই এতিয়া এইটো কেঁচা জলকীয়াটো দি পেলাই নিম। ইয়াত পিঁয়াজ, নহৰু, আদা একো নিদিওঁ। আদা অকণমান লাষ্টত দিম বাৰু ৰুকি। পিঁয়াজ নহৰু নিদিওঁ। এনেকৈ খাই মই বিৰাট ভাল পাওঁ। এনেকৈ মানে এইখিনি ভাজি, আলু একোৱেই নিদিওঁ মানে, অকল এইয়া। আৰু অকণমানো বেয়া নোলালে, গোটেইটো ধুনীয়া। এনেই বাকলিটো অকণমান ক'লা পৰি আছিলে আৰু এয়া, কিন্তু এনেকুৱা নহয়। এয়া আমি য'ৰ পৰা আনিছোঁ, কিমিন বুলি কয়। কিমিন হৈছে ডিজুৰ পৰা অকণমান আগত, অৰুণাচলৰ আৰু অসমৰ বৰ্ডাৰ আছে, সেইখনতে বৰ্ডাৰ হয় আৰু। ডিজু জেগাডোখৰ খুব ধুনীয়া। মানে চাহ গছ আছে, কলঘৰো আছে তাত, মানে ইমান ধুনীয়া লাগে জেগাডোখৰ। তাৰপৰা তাৰ আগলৈ অকণমান পাহাৰীয়া নিচিনা ওখ, তালৈ গৈ থাকিলে আমি কিমিন পাওঁ। আচলতে ভিডিঅ' কৰিবলৈ কালি নহ'লে, তাৰমানে কি আৰু হঠাতে ভণ্টীয়ে ক'লে যে ব'ল অকণমান ফুৰি আহোঁ বুলি। তাৰপৰা সেইটো কাৰণে নতুন গাড়ীখন লৈ আমি অকণমান ফুৰিবলৈ গ'লোঁ। আৰু তাত এটা কিন্তু ভয়ানক কথাও আছে, চবতে এলাৰ্ট কৰি থোৱা আছে। তাত মানে খুব হাতী ওলায়। আমি সেইফালে পিকনিক খাবলৈও গৈছোঁ, কেইবাবাৰো গৈছোঁ বাৰু দেই, অকণমান ফুৰিবলৈও গৈছোঁ। তালৈ যাওঁতে মানে হাতীৰ কথাটো কয় আৰু, হাতী ওলাই। সেইটো কাৰণে এবাৰ আমি পিকনিকৰ পৰা আহোঁতে 3:30মান বজাত আমি ওলাই গুচি আহিবলগীয়া হৈছিলে। তাৰপাছত আমি তালৈ গৈছিলোঁ আৰু বিশেষকৈ ইমান যাম বুলি কোনো প্লেনিং নাছিলে যে, আৰু হঠাতে যোৱা, আৰু ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ। আৰু জেগাবোৰ চাই থাকিলে মানে একো বেলেগ কথাও মনত নপৰেই আৰু দেখি তাত তেলৰ দামো বোলে সস্তা। বুলি কথা নাই, অকণমান তেল ভৰালে তেলৰ দামো সস্তা। সেইকাৰণে তেলো ভৰাই আনিলে, কম পালে। সেইকাৰণে কম মই নাজানো বাৰু, কিন্তু ভেজাল বেয়া তেল নহয় দেই, ভাল তেল। মানে গাড়ী তেলৰ কথা কৈছোঁ মই। চবতকৈ ভাল লগা কথা, এনেকুৱা পাচলিবিলাক পায়। আৰু পাহাৰীয়া বহুত সেউজীয়া পাচলি, লতা জাতীয় কিবাকিবি পাইছিলে, কিন্তু চব চিনি নাপাওঁ যে, চিনি নোপোৱাৰ কাৰণে বাকীবিলাক নানিলোঁ আৰু। এনেকৈ মই এতিয়া অকল তেল আৰু এই জলকীয়াটো ফালি এনেকৈ দি
কম জুইত একদম ভাজি থাকিলে যেতিয়া এনেকৈ দি দিলে অকণমান মোহাৰি যোৱা নিচিনা হয় আৰু অকণমান ভাজি যোৱা নিচিনা হয়, তেতিয়াই ৰখাই দিব লাগে। খুব ধুনীয়া হয় খাবলৈ। দালি বনাইছোঁ আৰু এইকণ একদম চিমত দি পেলাই কলফুল আচলতে মানে একদম বইল নিচিনা, ভাপতে সিজা নিচিনা হয়। নেমু চেপি দালিত আৰু এনেকুৱা অকণমান ভাজি হ'লে মই যে খাই কিমান ভাল পাওঁ। খাই চাবচোন যিসকলে খোৱা নাই। কিন্তু একদম জুইটো চিমত দিব লাগিব দেই, একদম তাৰমানে ভাপতে সিজা নিচিনা হ'ব লাগিব। খাই কিন্তু মই সাংঘাতিক ভাল পাওঁ, আপোনালোকেও ভাল পাব চাগে। বাই বাই।